So hello everyone, মই প্ৰাচুৰ্য আৰু সকলোকে স্বাগতম জনাইছো ইউনিভাৰ্চিটি গাইড ইউটিউব চেনেললৈ। So আজি আমি বিএড এন্ট্ৰেন্সৰ বিষয়ে ডিসকাস কৰিম আৰু বিএড এন্ট্ৰেন্সত কেনেকুৱা টাইপৰ কোৱেশ্চন আহে, কেনেকৈ বিএড এন্ট্ৰেন্স প্ৰিপেয়াৰ কৰিব লাগিব, কি ধৰণে প্ৰিপেয়াৰ কৰিব লাগিব, ইটছ এণ্ড এভৰিথিং আমি আজি বিএড এন্ট্ৰেন্সৰ ওপৰত ডিসকাস কৰিম। So আজি মোৰ লগত আছে বন্দনা শইকীয়া বা মোৰ সিনিয়ৰ আছিলে। So বাক স্বাগতম জনাইছো আমাৰ এই স্পেচিয়েল সেশনটোত। Thank you. Thank So you. আমি গুগল Hello, মিটতে আমি everyone. সেশনটো এৰেঞ্জ কৰিছো, বা থাকে নগাঁৱত, মই আছো গুৱাহাটীত। সো বন্দনা বাৰ কথা যদি ক'ব যাওঁ, বন্দনা বা 2021ত বিএড এন্ট্ৰেন্স ক্ৰেক কৰিছিল গুৱাহাটী ইউনিভাৰ্চিটি, আৰু তাৰ লগতে বাই 2021ত RI ৰিজনেল ইনষ্টিটিউট অফ এডুকেশ্যন শ্বিলঙত যিখন আছে, সো সেই RIত জইন কৰিছিলে বাই, বিএডত জইন কৰিছিলে RIত। সো 2023ত বাই RI পৰা গ্ৰেজুৱেট হ'ল। সো এতিয়া আমি গোটেইখিনি এক্সপিৰিয়েঞ্চ বাৰৰ পৰা ল'ব চেষ্টা কৰিম যে কেনেকৈ এন্ট্ৰেন্সত প্ৰিপেয়াৰ কৰিব লাগিব। এতিয়া বিএডত তুমি গুৱাহাটী, ডিব্ৰুগড় আৰু বড়োলেণ্ড, আমাৰ অসমত এই তিনিখন ইউনিভাৰ্চিটিৰ কাৰণে ষ্টুডেণ্টে এপ্লাই কৰে বা এই তিনিখন ইউনিভাৰ্চিটি ষ্টুডেণ্টে দিয়ে। সো তোমাৰ হিচাপত এই তিনিখন ইউনিভাৰ্চিটি এন্ট্ৰেন্স মানে এক্সামটো কমন হয় নে বেলেগ বেলেগকে হয়? Entrance to বেলেগ বেলেগকে হয়, ইউনিভাৰ্চিটি এখন সেপাৰেট হয়, যেতিয়া এন্ট্ৰেন্সও বেলেগকে হয়, Okay. কিন্তু যদি সাবজেক্ট মেটাৰটো চাই যোনটো সিলেবাস হয় এন্ট্ৰেন্সৰ কাৰণে অলমোস্ট সেম হয়। মানে গোটেই মানে অকল আমাৰ অসমৰ ইউনিভাৰ্চিটিখন বুলিও নহয়, চেন্ট্ৰেলি যদি কিবা এপ্লাই কৰে, মানে যোনটো সাবজেক্ট সিলেবাস প্যাটাৰ্ন হয় অলমোস্ট সেমে হয়। তোমাৰ জেনাৰেল ৰিজনিং যোনটো থাকে, জেনাৰেল একদম বেসিক ম্যাথমেটিক্স আহিব, জেনাৰেল নলেজ আহিব, কিন্তু জেনাৰেল নলেজত স্পেসিফিক্যালি তোমাৰ এডুকেশন ৰিলেটেড কোৱেশ্চনছ বোৰ আহে, যোনকি নতুন মানে মডাৰ্ন এৰা মানে যোনকি ৰিকমেন্ডেশন দিছে এডুকেশনে, সেইখিনি কোৱেশ্চনছ থাকে। প্লাস তোমাৰ অলপ চলপ তোমাৰ হিষ্ট্ৰী, জিওগ্ৰাফি, পলিটিক্স আহি যায়, এণ্ড হেতু দ্যাটস আ ভেৰি ভাষ্ট এৰিয়া হয়। সো হেতু মানে কম্প্ৰেছ কৰিবৰ কাৰণে বহুত দিগদাৰ হৈ যায়। সো ইয়োৰ মেইন ফোকাস শুড বি অন ইংলিশ, ৰিজনিং, ম্যাথছ আৰু পেডাগজি পাৰ্ট, যোনটো পেডাগজি যোনটো আমি কওঁ সায়েন্সৰ আৰ্ট অফ টিচিং। পেডাগজিক্যাল যোনটা কোৱেশ্চনছ থাকে, যে এনেকুৱা সিচুৱেশন এটা দিছে যে এইটো সিচুৱেশনত how a teacher would handle a student regarding মানে তেনেকুৱা situation based question দিয়ে। সো হেগিটাত ফোকাস কৰিব বেছিকে লাগে, মানে গ্ৰামাৰ ইংলিশ, যোনটো ইংলিশ গ্ৰামাৰ হয়, ইংলিশ গ্ৰামাৰটো I would say that's very important because maximum questions English grammar cover কৰি দিয়ে, mathematics cover কৰে, and third reasoning, এই তিনটা বস্তু বহুত বেছি important হয়। And fourthly pedagogy, yes, pedagogy specifically তোমাৰ NEP 2020 recently মানে বহুত বেছি questions আহিব, NEP NCF গোটেইখনৰ পৰা questions বেছিকে আহা, মানে নতুন যি এক্ট ওলাইছে এডুকেশন ৰিলেটেড, তাৰ পৰা questions আহা চান্স বেছি থাকে সদায়। ওকে, সো এতিয়া মোৰ হিচাপত এনেকুৱা লাগিছে যে ষ্টুডেণ্ট এজনে যদি তিনিখন ইউনিভাৰ্চিটিৰ কাৰণে একেলগে প্ৰিপেয়াৰ কৰিব পাৰিব চাগে। পাৰিব ওকে ওকে সেম থিং, মানে কোৰ্স মেটাৰটো সেমে হয়। ওকে, সো এতিয়া আমি দেখিছোঁ যে ডিব্ৰুগড় ইউনিভাৰ্চিটি এন্ট্ৰেন্স ডেট দিলে 13 তাৰিখে দিলে জুলাই, গুৱাহাটীৰো সেই 15, 13, 12 সেইটোৰ ভিতৰতে হ'ব। সো এতিয়া আমাৰ হাতত একমাহ আছে। সো এই একমাহৰ বড়োলেণ্ডৰো তেনেকুৱাকে 5ৰ ভিতৰতে হ'ব জুলাই। তো ষ্টুডেণ্ট এজনে একমাহত কি ধৰণে প্ৰস্তুতি কৰিব লাগিব এতিয়া মানে তোমাৰ হিচাপত এতিয়া ষ্টুডেণ্ট এজনে কেনেকে বস্তুখিনি এতিয়া চাব? এতিয়া বহুত ষ্টুডেণ্টৰ কি হয়, মানে বহুতখিনি কনফিউজ হৈ থাকে, বহুতখিনি মানে ডাইৰেকশ্যন লেছো হৈ থাকে ক'ব গ'লে। এতিয়া কি ধৰণে বস্তুখিনি চাবা, আৰু ইমান মেটেৰিয়েল হৈ গৈছে এতিয়া, অনলাইনে হওক বা কিতাপে হওক, মানে চবটো কভাৰ কৰিব দিগদাৰ হৈ যায়গে, আৰু বহুতখিনি আননেচেচাৰী বস্তু অলপ চোৱা যায় আৰু থাকে। এই ক'বলৈ গ'লে আজিকালি কম্পিটিশনটো ইমান বেছি হৈ গৈছে। তুমি বিএড এন্ট্ৰেন্স বুলি ক'লে আগতে যোনটো আছিলে, এতিয়া যোনটো মানুহৰ হাইপ হয় বহুত বেছি হয়। To be very honest, each and every student who have passed their degree or master degree, they apply for the examination. তেহঁতৰ কৰিব মন থাকক বা নাথাকক, like it's a easy way to get a job. হয় they apply কৰিব, exam দিবই। and মানে ক'বলৈ গ'লে যোনটো এন্ট্ৰেন্স হয়, বেলেগ এক্সামৰ কাৰণেও যদি আমি প্ৰিপেয়াৰ কৰোঁ, that is very common, the reasoning, mathematics, English আহে, সেইখিনি বস্তু কমনে হৈ যায় চবৰ কাৰণে। তাৰ উপৰি এখন এক্সট্ৰা যদি পঢ়িব লাগে, সেইটোৰ পৰা পেডাগজি পাৰ্টটো পঢ়িব লাগে, যে টিচিং এপ্টিটিউড যোনটো কওঁ আমি, সেইটোৰ ওপৰত ফ'কাছ কৰিব লাগে। সো সেইখিনি মানে সাম আপ কৰিবলৈ হ'লে টাইম বেছি নাপায় ষ্টুডেণ্টে, আফটাৰ দ্য লাইক মাষ্টাৰ্ছ এক্সাম বা ডিগ্ৰী এক্সামৰ পিছত টাইম ইমানখিনি নাপায়। সো 1-2 মাহ বা 1-1.5 মাহ যি সময় পায় সেইখিনিতে এজ আ লাইক গোটেইখিনি বস্তু এনালাইচিছ কৰি পঢ়িব লাগিব, আৰু
to be very honest, smart study লাগিব, because ইমান ডাঙৰ vast এৰিয়াটো ইমান সৰু টাইমত কভাৰ কৰাটো ইজি নহয়। So সেইকাৰণে বেছি টপিকছত মানে মাথা মাৰি লাভ নাই। লাইক পেডাগজি বুলি ক'লে এতিয়া বেছি পেডাগজি বুলি ক'লে ইজ এ ভেৰি ভাষ্ট এৰিয়া। বহুত থিয়ৰি বহুত সোমাই যায়, কিন্তু সেইবোৰ মোৰ মতে নাহে এতিয়া, বিকজ সেইখিনি আফটাৰ BEd ইফ ইউ গিভ ফৰ এনি এক্সাম লাইক CTET টিটেট দিওঁ, তেতিয়া সেইবোৰ দৰকাৰ। এতিয়া তোমাৰ টিচিং এপ্টিটিউড যোনটো কুৱেশ্যনছ বুলি কয়, তাতে তোমাৰ স্পেচিফিকেলি ফ'কাছ কৰে NEP 2020 বা NEP যোনখন আছিলে এতিয়ালৈকে 1986ৰ পৰা আৰম্ভ কৰি প্ৰগ্ৰাম অফ একশ্যন যি আছিলে, ৰাইট টু এডুকেশ্যন এক্ট যোনখন আছে আমাৰ, সৰ্ব শিক্ষা অভিযান, এই মেইন যোনখন এক্ট অনা হৈছে তোমাৰ এডুকেশ্যন ৰিফৰ্মছৰ ওপৰত, সেইখন এক্টত ফ'কাছ কৰিব লাগে, NCM 2005, সেইকেইটাৰ পৰা কুৱেশ্যনছ আহিব। আৰু বাকী কেইটামান চিটুৱেশ্যন বেছড কুৱেশ্যন দিব, সেইকেইটা ইমান টাফ নহয়, সেইকেইটা অকল এনালাইটিকেল হ'ব, নিজে সেই সময়ত ভাবি কৰিব লাগিব। চ' মানে পেডাগজি বুলি ক'লে বাকীবোৰ বস্তু এতিয়া ইমান চাব নালাগে, সাইকলজিকেল পাৰ্টত যাবগে নালাগে যে এইটো থিয়ৰি পঢ়িম সিটো থিয়ৰি পঢ়িম, তেনেকুৱা কুৱেশ্যন কৰি লাভ নাই এতিয়া। মেইন বেছিক এই ছখন যিখন হেৰি হয় মানে NCF চেঞ্চুৱেল হয়, সেইখন অকণ বেছিকে চাব লাগিব ভালকে। আৰু কেইটামান মানে আজিকালি মেক্সিমাম MCQs পোৱা যায় চিটুৱেশ্যন বেছড কুৱেশ্যনছবোৰত। চ' সেনেকুৱা কেইটামান মানে চাই কেইটামান গ'লেই হ'ল। আৰু ইমানখিনি তাহাঁতে ফ'কাছ তাত নকৰেও। মানে আউট অফ যিমান মাৰ্কছে হয়, ইমান মাৰ্কছৰ কুৱেশ্যনছ নাথাকে পেডাগজিৰ পৰা, বিকজ ইউ আৰ এণ্টাৰিং ইনটু BEd। ইউ হেভ মানে এতিয়া CTET দিছে, তেতিয়া BEd কৰাৰ পিছত দিম বা BEd কৰি থাকোঁতে দিম। চ' ইউ অলৰেডি ন' হোৱাট ইজ সাইকলজি, ইউ অলৰেডি ন' এবাউট এডুকেশ্যন। বাট নাও ইউ আৰ এণ্টাৰিং ইনটু দ্য ফিল্ড, চ' এণ্টাৰ কৰিবৰ কাৰণে তোমাক বেছিক নলেজখিনিয়ে লাগিব। স্পেচিফিক নলেজ মানে নালাগে, ইমান মানে ভিতৰুৱা নলেজখিনি নালাগে। চ' মানে ওপৰা বস্তুখিনি চালে হৈ যায়। মেইন ফ'কাছ মানে এজ ইউজুৱেল সদায় চব এক্সামৰ কাৰণে যোনটো ইম্পৰ্টেণ্ট, ইংলিছ আৰু মেথমেটিক্স এণ্ড ৰিজনিং, সেইকেইটাৰ ওপৰত বেছি ফ'কাছ কৰিবই লাগিব। আৰু মেথমেটিক্স বুলি ক'লেও ক্লাছ 10 নহয়, ক্লাছ 8, 9, 6, 7, 8, 6, 7, 8, 9 কুৱেশ্যনছে বেছিকে দিয়ে। আৰু ইমান টাফ নিদিয়ে কুৱেশ্যনছ, টাফ কুৱেশ্যনছ নিদিয়ে। ইটছ লাইক ফৰ্মুলা বেছ মেক্সিমাম থাকে, ত' ফৰ্মুলাখিনি মনত ৰাখিব লাগিব। যেনেকে চিম্পল কম্পাউণ্ড ইণ্টাৰেষ্ট থাকে, প্ৰফিট লছ থাকে, সেইখিনি বস্তুৱে বেছিকে আহিছে। মানে মই যেতিয়া 2021ত দিছিলোঁ, মোৰতো তেতিয়া সেইখিনি আহিছিলে। আৰু তেতিয়াতো আমি দিওঁতে তোমাৰ ইংলিছটো স্পেচিফিক মানে বহুত বেছি 50% কুৱেশ্যন পেপাৰ ইংলিছ আহি গৈছে। চ' ইংলিছ বুলি ক'লে পেছেজ থাকিব, প্ৰেপজিশ্যন থাকিব, আৰ্টিকলছ থাকিব, ভইচ চেঞ্জ, নেৰেশ্যন, কমন যিবিলাক টপিক হয় সেইকেইটা আহে। ইমান টাফ নহয় এন্ট্ৰেন্সটো, বাট ইট বিকামছ টাফ টু ক্ৰেক, লাইক টু গেট দ্য পজিশ্যন। ইটছ নট টাফ টু ক্ৰেক, ইটছ টাফ টু গেট দ্য পজিশ্যন, বিকজ ষ্টুডেণ্টছ বহুত বেছি থাকে। চ' এণ্ড চিটছ লিমিটেড। মানে দেখিছো যে ইয়াৰ বাই ইয়াৰ নাম্বাৰ অফ ষ্টুডেণ্টছটো ইনক্ৰিজ হৈ আছে। আৰু এনেকুৱাও নহয় যে মানে তোমাৰ বহুত কম গৈ আছে, বহুত নাম্বাৰ গৈ আছে। লাষ্ট ইয়েৰ যদি 20,000 আছে, এইবাৰ 25, 27,000লৈকে যাবগে। আৰু এনেকুৱা হৈছে যে ষ্টুডেণ্ট সকলোৱে মানে পঢ়ি এক্সাম দিছে, এনেকুৱা নহয় যে নপঢ়া নেমেলাকে দিছে এক্সামটো। চ' সেই বস্তুটো দেখা পোৱা গৈছে। কম্পিটিশ্যনটো বহুত হাই ৰেট, বাট চিটছবোৰ এনেকে এনহেন্স হোৱা নাই যিমানখিনি কম্পিটিশ্যন মানে ষ্টুডেণ্টছ ইনক্ৰিজ হৈছে। চ' পেপাৰখন ক'বলৈ গ'লে ইউ কেন লাইক কোৱালিফাই দ্য পেপাৰ, বাট টু গেট আ চিট অৰ গেট এ পজিশ্যন দেট বিকামছ টাফ। সেইটো হয় কিন্তু। চ' আৰু এটা এনাউন্সমেণ্ট কৰিব বিচাৰিছোঁ, আমি কিছুদিন পিছতে বাৰ লগত আমি এটা জুনটোৰ 10 জুলাই আমি এটা স্পেচিয়েল ক্ৰেছ কৰ্চ আনিছোঁ তোমালোকৰ BEdৰ। যোৱা বছৰো আমাৰ সেই ক্ৰেছ কৰ্চটো কৰা গৈছিলে, তো তাৰ পৰা বহুতখিনি ষ্টুডেণ্টে ক্ৰেক কৰিব বা চিট পাব সক্ষম হ'ল বেলেগ BEd কলেজসমূহত। আৰু এইবছৰ আমি সেই ক্ৰেছ কৰ্চটো আনিছোঁ। 10 জুলাই আমাৰ ক্ৰেছ কৰ্চটো হ'ব, একদম মিনিমেল ফিজ হ'ব। গোটেই ডিটেইলছখিনি ডেছক্ৰিপশ্যনত আছে, তোমালোকে চেক কৰিব পাৰিবা। আৰু এতিয়া বেক টু দ্য টপিক আৰু এতিয়া আমি এক্সামত কি ধৰণে এটেম্প কৰিলে ভাল হয়। এতিয়া চব প্ৰিপাৰেশ্যন আছে যেনিবা ষ্টুডেণ্ট এজনৰ, এক্সামত ভালকৈ যদি এটেম্প কৰিব পৰা নাই কুৱেশ্যনখিনি, মানে বহুত ষ্টুডেণ্টৰ এনেকুৱা হয় আগৰ পৰা পিছলৈ পূৰা চাই দিয়ে, কুৱেশ্যন খেলি মেলি লাগি যায়, কনফিউজ হৈ যায়গৈ। পাৰা বস্তুটোকো পিছতকৈ গৈ পেলাই ৰাম মই এইটো বস্তু নোৱাৰিলোঁ, এইটো বস্তু মোৰ নহ'ল, মই এইটো বস্তু পাৰালৈকে কিয় নোৱাৰিলোঁ, এনেকুৱা টাইপত চিটুৱেশ্যন ফেচ কৰা যায়। চ' এক্সামত কেনেকুৱাকৈ এটেম্প কৰিব লাগিব? সেইখিনিতো আৰু ক'বলৈ গ'লে এক্সাম টেনশ্যন, এক্সাম ষ্ট্ৰেছ যোনটো হয় সেইটো কাৰণে হয়। বেছি ষ্ট্ৰেছ লৈ ল'ব, গোটেইখিনি বস্তু কাভাৰ কৰিব চাব ইন আ ছিংগল নাইট, তেতিয়াহ'লেতো পাহৰিব। আকৌ যেনেকৈ কৈছোঁ যে দুদিন এনেও 1 মাহ 1.5 মাহত তুমি গোটেইখিনি ছাবজেক্ট চাই আছা, কিন্তু সেইবুলি ডাজেণ্ট, ফাৰ্ষ্টতে কৈছোঁ যে গোটেইখিনি ফ'কাছ কৰিব লাগে স্পেচিফিক কিছুমান বস্তুত, যে আই হেভ টু ষ্টাডি দিছ মানে ইন ডিটেইলছ, এণ্ড এইখিনি বস্তু নপৰাপৰাকৈ চাবই লাগিব। চ' সেইটো টেনশ্যন যদি লৈ লয় যে আজি ৰাতি ভিতৰতে মই কমপ্লিট কৰিম চব, অবভিয়াছলি যোনখিনি অলৰেডি জানে সেইখিনি পাহৰি যাবগে, সেইখিনি পৰীক্ষাত স্পেচিয়েলি মেথছ
তাতে মানে এক্সাম ফিয়াৰ বুলি যোনটো হয় যে এক্সাম ফিয়াৰতে আধাখিনি বস্তু ভুল হৈ আহিব হয় সিহঁতৰ হয় হয় আৰু গ্ৰামাৰ বা যোনবিলাক তোমাৰ হেৰি কুৱেশ্যনছ থাকে লাইক মেমৰি বেছ কুৱেশ্যনছ থাকে দে কেন যোনখিনি তোমাৰ সলভ কৰিব লগা হ'ব তাতে সেইখিনি আহোঁতে that fear stricken mind will create the problem will create the chaos বুলি কয় যে মানে ভয়তে ভুল কৰি আহিব so সেইখিনিতো you have to be very calm enough to solve the paper and time constriction যেতিয়া আছে যে ইমানখিনি টাইম নাই প্ৰিপেয়াৰ কৰিবৰ কাৰণে as usual I have said before ইয়াতে আকৌ সেইখিনি মানে স্পেচিফিক মানে এৰিয়াতে ফ'কাছ কৰাটো বেটাৰ গোটেইখিনি মানে হেৰি কৰিবলৈ গৈ পেলাই মানে মাৰ্কছখিনি লছ কৰি আহিব নালাগে ঠিক আছে অ'কে চ' এইখিনি তোমালোকৰ গম পালা আৰু এতিয়া তোমাৰ অলপমান যদি বা তুমি ৰিজনেল ইনষ্টিটিউট অফ এডুকেশ্যন শ্বিলঙত যিখন আছিলে তাৰ অলপমান এক্সপিৰিয়েঞ্চটো সকলোকে অলপ শ্বেয়াৰ কৰি দিলে ভাল আছিলে যে কেনেকুৱা ধৰণৰ তাত পৰিৱেশটো হয় বা তাত চমুকে অলপমান ক'ব গ'লেতো বহুতখিনি কথা ওলাব যে চমুকে অলপমান এক্সপিৰিয়েঞ্চটো শ্বেয়াৰ কৰিলে ভাল আছিলে যে হোৱাই ৰিজনিং আৰ আই ইজ বেষ্ট মানে বি এডৰ ক্ষেত্ৰত বা টিচাৰ ট্ৰেইনিঙৰ ক্ষেত্ৰত it is said before only আগৰ পৰা এইটো কথা কৈ আছে যে RI is like the তেনেকে IIT of education yes বুলি yes কয় yes yes IIT of education বুলি কয় and yes quality education better education everything is better there and you will get a very good life মানে the thing is that আমি in campus like you stay there's hostels everything so first thing to obviously when we talk about the quality of education it's very high there secondly your overall development into holistic development বুলি কয় like it will make you a person like a overall better person because imane program hoy imane functions hoy and you are bound to do there everything so okay tumar jonki talents tu nije na janisila you discover something new it's because I went there moi nije kom paisu like I have never danced in my life I have never acted in my life I have done there everything okay so like you give your like they give their best to bring the best out of you সেইটো হয় and secondly like it's a very small area like মানে মানুহখিনি গোটেইখিনি একেলগে থাকা like a boarding school so boarding schoolৰ নিচিনা হৈ যায় yes ন yes so yes bonding টো বহুত বেছি high every person knows you there every person like from the very first day when I went there I was shocked মই একদম shock হৈ গৈছিলো যে like তাৰ যোনজনী মানে একাডেমিক সেকশনৰ মানুহ হয় তেহঁতে আমাক নাম দি মাতে like first day নাম দি মানে ইমান এনেকে মুখস্থ হৈ যাব মানুহৰ নাম so it's a very homely atmosphere so it's a very good like life out there in Mary. okay okay চ' এইবাৰ আৰ আই কাৰণে ফৰ্ম ফিল আপ হৈ গ'ল ন নে চলি আছিলে ফৰ্ম ফিল আপটো ফৰ্ম ফিল আপ এক্সটেণ্ড কৰিছে ৰিচেণ্টলি হৈ আছিলে কিন্তু ৰিচেণ্টলি এক্সটেণ্ড কৰিছে 7 জুন নে 14 জুনলৈকে এক্সটেণ্ড কৰিছে নেকি অ'কে অ'কে মই ৰিচেণ্টলি এখন দেখিলো নটিফিকেশ্যন অ'কে তো যিসকলে ইণ্টাৰেষ্টেড আছে প্লিজ তোমালোকে ভিডিঅ'টো চাই পেলাই আৰ আইত ফৰ্ম ফিল আপটো কৰি দিবা আৰ আই বুলি মাৰিলে হ'ল আৰ আই শ্বিলং তোমালোকে তাতে ৱেবছাইটত চেক কৰিবা তোমালোকে গোটেই ডিটেইলছখিনি ফৰ্ম ফিল আপটো তোমালোকৰ এইকেইদিনতে চলি আছে আৰু এণ্ট্ৰেঞ্চটো চাগে জুলাই মাহত হ'ব জুলাইতে হ'ব অ'কে অ'কে চ' আৰ আইৰ কাৰণে তোমালোকে প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰা বা আৰ আইৰ কাৰণে তোমালোকে বস্তুখিনি ভালকৈ কৰা তো আৰ আইটো গ'লেও বহুতখিনি ভাল এক্সপিৰিয়েঞ্চ তোমালোকে তাত পাবা আৰু চ' ঠিক আছে আৰু আই হোপ গোটেইখিনি বস্তু ক্লিয়াৰ হ'ল মোৰ হিচাপত আৰু লাষ্ট কিবা ক'বলগীয়া আছে জাষ্ট চমুকে তোমাৰ বি এড এণ্ট্ৰেঞ্চ গুৱাহাটী ডিব্ৰুগড় বড়োলেণ্ড ইউনিভাৰ্চিটিৰ কাৰণে স্পেচিফিকেলি ক'বলৈ গ'লে তিনিটা এন্ট্ৰেন্সৰ কাৰণে মানে দিব গোটেইকেইটা এন্ট্ৰেন্স দিব অসমৰ গোটেইখিনি ষ্টুডেণ্টে গোটেইকেইটাই এপ্লাই কৰিব বিকজ ক'ত পায় কোনেও নাজানে Yes. দিবই চ' বেচিক ষ্ট্ৰেটেজি যোনটো আছে ছেম হ'ব লাগিব মানে অলমষ্ট গোটেইখিনি বস্তু চিলেবাছখন চাবলৈ গ'লে ঘূৰাই পকাই একেইটা বস্তুৱে সোধে গোটেইখিনিয়ে মানে মেইন যোনখিনি ইংলিছ মেথছ ৰিজনিং পেডাগজি এইখিনিৰ ওপৰতে ফ'কাছ কৰে বা কাৰেণ্ট জেনেৰেল এৱাৰনেছ যোনটো আছে চ' তিনিটাৰ কাৰণে যদি এপ্লাই কৰিছে এক্সট্ৰাকে পঢ়িব নালাগে গোটেইকেইটাৰ কাৰণে একেখিনি বস্তুৱে পঢ়িব লাগে ইটছ জাষ্ট ফ'কাছ অন দ্য ৰিলিভেণ্ট পইণ্টছ বুলি কয় যোনটো লাইক কুৱেশ্যন পেপাৰ এনালাইচিছ লাগিব মানে এনালাইচিছ কৰি গম পাবাই যে কোনখিনিৰ ওপৰত বেছিকে সিহঁতে ফ'কাছ কৰি আছে ইমান বছৰে চ' সেইখিনিত ফ'কাছ কৰিব লাগিব দেন ইউ হেভ টু প্ৰিপেয়াৰ এণ্ড ষ্টাডি হাৰ্ড ঠিক আছে পাৰফেক্ট চ' আই গেছ সকলোৱে বুজি পালা তোমালোকে গোটেই বস্তুখিনি তোমালোকৰ ক্লিয়াৰ হ'ল চাগে মোৰ হিচাপত আৰু তোমালোকৰ আমি এটা ফ্ৰী গাইডেঞ্চ ছেশ্যন তোমালোকৰ কাৰণে আনি আছোঁ চ' হোৱাটছএপ গ্ৰুপটোৰ লিংকটো ডেছক্ৰিপশ্যনতে আছে হোৱাটছএপ গ্ৰুপত তোমালোকক গোটেই ডিটেইলছখিনি জনাই দিয়া যাব তোমালোকক গুগল মিটত হ'ব গাইডেঞ্চ ছেশ্যনটো আমাৰ আৰু প্লাছ তোমাৰ আমি যিটো ক'ৰ্চ আছে বি এড ক্ৰেছ ক'ৰ্চটো আমাৰ অহা
10 জুনৰ পৰা 10 জুলাইলৈকে আমাৰ লাইভ ক্লাছ থাকিব, ৰেকৰ্ডিং তোমালোকক দিয়া যাব, PYQ দিয়া যাব, মক টেষ্ট হ'ব তোমালোকৰ, ষ্টাডি মেটেৰিয়েল অলৰেডি আপলোড কৰাই আছে তোমালোকৰ, আৰু মক টেষ্ট মই বেলেগ বেলেগ গ্ৰুপবিলাকত মই কণ্ডাক্ট কৰিব ট্ৰাই কৰি আছোঁ এইকেইদিন তোমালোকৰ কাৰণে। চ' তোমালোকে গোটেই ডিটেইলছখিনি আমাৰ ডেছক্ৰিপশ্যনত পাই যাবা। কিবা যদি প্ৰব্লেম হয় মোক টেক্সট কৰিব পাৰিবা, নাম্বাৰটো ডেছক্ৰিপশ্যনতে দি থৈ দিয়া আছে। এণ্ড বন্দনা বা বহুত বহুত ধন্যবাদ আজি ছেশ্যনটোৰ কাৰণে। গোটেই ষ্টুডেণ্টখিনি বহুতখিনি আজি গম পালে BEd এণ্ট্ৰেঞ্চ এটা কেনেকৈ ক্ৰেক কৰিব লাগিব, কি মাইণ্ডছেট লৈ পেলাই ষ্টুডেণ্টখিনিয়ে এক্সামত বহিব লাগিব। তো কিবা যদি কুৱেশ্যন থাকে তোমালোকে ফ্ৰী গাইডেঞ্চ ছেশ্যন যিটো হ'ব তাত সুধিব পাৰিবা, আৰু পিছলৈ আমাৰ যিখিনি ছেশ্যন থাকিব, ক্লাছ থাকিব, তাত তোমালোকে ৰেইজ কৰিব পাৰিবা কুৱেশ্যনখিনি। এণ্ড বা আকৌ বা বহুত বহুত ধন্যবাদ, আৰু থেংক ইউ। সকলো ষ্টুডেণ্টক বহুত বহুত ধন্যবাদ। চেনেলত ছাবস্ক্ৰাইব কৰিবা তোমালোকে যদি নতুনকৈ আহিছা, এণ্ড থেংকছ এ লট।